ৰঙাপাৰা কংগ্ৰেছত আৰম্ভ হ'ব নেকি বিসম্বাদ। ৰঙাপাৰাত কংগ্ৰেছৰ প্ৰাৰ্থী কাৰ্তিক কুৰ্মীক টিকট নিশ্চিত হোৱাৰ পাছতে একাংশ কংগ্ৰেছ কৰ্মীয়ে উজাৰিছে ক্ষোভ। ৰঙাপাৰাৰ অন্যতম কংগ্ৰেছৰ টিকট প্ৰত্যাশী গিৰীন্দ্ৰ কুমাৰ ভূঞাৰ টিকট কৰ্তনৰ পিছতে এনেদৰে ক্ষোভত ফাটি পৰিছে এইসকল কংগ্ৰেছ কৰ্মী। হয়তো এইসকল কংগ্ৰেছ কৰ্মীয়ে কৰিব পাৰে বিসম্বাদ। আনহাতে টিকট কৰ্তনৰ পিছতে দুখ প্ৰকাশ কৰিছে কংগ্ৰেছৰ টিকট প্ৰত্যাশী গিৰীন্দ্ৰ কুমাৰ ভূঞাই। খবৰ অনুসৰি একাংশ সমৰ্থকক লগত লৈ ভূঞাই আহ্বান কৰিছে এক গোপন বৈঠকৰো। বৰ্তমান শোণিতপুৰ জিলা কংগ্ৰেছৰ উপ সভাপতিৰ পদত আছে গিৰীন্দ্ৰ কুমাৰ ভূঞা। অৱশ্যে প্ৰচাৰ অভিযানৰ লগতে দলৰ পৰা যথেষ্ট কাম বন কৰি আছিলোঁ। টিকেট পাম বুলি মই আশাবাদী আছিলোঁ। বৰ্তমান শুনিছোঁ যে মই টিকেট পোৱা পৰ্যায়ত নাই। দলে যদি কিবা বিবেচনা কৰে দলে কৰিব, মোক ক'বলগীয়া বিশেষ একো নাই। আৰু এজন কংগ্ৰেছ কৰ্মী, বৰ্তমান মই কংগ্ৰেছ কৰ্মী হৈয়ে আছোঁ। মোৰ লগত যথেষ্ট কৰ্মীসকল আছে দুখ প্ৰকাশ কৰিবলৈ, মোক সমবেদনা দিবলৈ। তেওঁলোকৰ পৰা আপোনালোকে কিবা থাকিলে ল'ব পাৰে। খুব আছে নেকি কিবা আপোনাৰ? খুব মোৰ মনত নাই। দলে যদি দিয়া নাই খুব কৰি কি লাভ আছে? কৰ্মীসকলৰ খুব আছে, তেওঁলোক আহিছে, আগবাঢ়ি আহিছে। তেওঁলোকে মোক মোৰ দুখৰ সমভাগিনী হ'ব আহিছে। ভৱিষ্যত আপোনাৰ পৰিকল্পনা কেনে হ'ব পাৰে? বৰ্তমান মই কোনো সিদ্ধান্ত মোৰ গাত শক্তি নাই বৰ্তমান, আৰু মই নিজকে সেই ষ্টেবল হ'ব পৰা নাই। গতিকে দুখ আছে। দুখ যথেষ্ট থাকিব, কাৰণ আজি ইমান দিন কাম কৰিলোঁ। গোটেই ৰঙাপাৰাত কংগ্ৰেছ বুলি কোনো বস্তুৱেই নাছিলে। কংগ্ৰেছ বুলি নাছিলে এই 15 বছৰ। ইয়াত কোনো চেল নাছিলে, কোনো সংগঠন নাছিলে, গোটেই চেলবোৰ মহিলা কওক, ইউথ কওক, ST চেল কওক, আমাৰ ST চেল, ট্ৰাইবেল মৰ্চা, নেপালী মৰ্চা চব খুলি পেলাই আজি এই পৰ্যায়ত পালোঁহি। শেষত শুনিলে মই টিকেটটো মোৰ পৰা বঞ্চিত হৈছোঁ। গতিকে দুখ লাগিছে। দুখটো প্ৰত্যেক ব্যক্তিয়ে লাগিব, স্বাভাৱিক। দলত জইন কৰিব নাই বৰ্তমানলৈকে ভবা নাই। বৰ্তমানটো মই আছোঁ জেগাতে আছোঁ, নিজৰ জেগাতে আছোঁ। কংগ্ৰেছ দলৰহে কাম কৰিব। এইটো কৰিবতো লাগিবই কংগ্ৰেছ কৰ্মী হিচাপে, কিন্তু মই বৰ্তমান কোনো পৰিকল্পনা কৰা নাই। মই বিসম্বাদ হ'ব পাৰে নেকি? বিসম্বাদটো হ'ব লাগে নালাগে মই সিমান কথা ক'ব নোৱাৰিম। কৰ্মীসকলে যথেষ্ট দুখ কৰিছে। তেওঁলোকে অৱশ্যে এনেকুৱা কেণ্ডিডেট মোৰ নিচিনা ব্যক্তি তেওঁলোকে আজিলৈকে ৰঙাপাৰাত পোৱা নাছিলে। সেইটোৱে দুখ কৰিছে যে আপুনি ইমান সহজ সৰল ব্যক্তি এজন ইমানখিনি কষ্ট কৰিলে, ইমান বিয়োগ কৰিলে, সেইটো আমাৰ বেছি দুখিত। গতিকে আমি এতিয়া কি কৰোঁ, মই তোমালোকে কি কৰা তোমালোকৰ কথা। বৰ্তমান মই একো কাকো চাজেশ্যন দিব নোৱাৰোঁ বুলি ক'লোঁ। কি ক'ব? এই মুহূৰ্তত ক'ব লগাটো আৰু কি ক'ম, যিটো আমি আশা ৰাখিছিলোঁ। আজি 8-9 মাহে দিন তেওঁ হয়তো আজি ভেদাঘৰীয়াই টিকেট বিচৰাটো সকলো ৰাইজে জানেই। আৰু আমাৰ বৃহত্তৰ অঞ্চল, যিহেতুকে পিছপৰা অঞ্চল দেই আমাৰ, এই যে আপোনাৰ মণ্ডল হিচাপে কলনি, কিন্তু আমাৰ বৃহত্তৰ বগীজুলি অঞ্চল। তো বগীজুলি অঞ্চলৰ ৰাইজে এজন ভাল কেণ্ডিডেট বিচাৰিছিল আৰু সেই হিচাপে পাইছিলোঁ। তেখেতে আজি বহুখিনি ফিল্ড বনালে, বনোৱাৰ পিছতো তেখেতে টিকেট নাপালে। তো তেখেতে কিয় কাৰণত টিকেট নাপালে সেইটোতো আমি ক'ব নোৱাৰিম, সেইটো ওপৰ মহলৰ কথা। তো এইটো ক্ষেত্ৰত আমাৰ এটা দুখ আছে, দুখ নথকা নহয়, দুখ থাকি গ'ল। আৰু দুখৰ হেতুকে আজি তেখেতে যিহেতুকে টিকেট পোৱা নাই, তেখেতৰতো আত্মা শান্তিৰ কাৰণে আমি আহিবই লাগিব ইয়াত। তো সেইটোলৈ আমি ইয়ালৈ আহিলোঁ। হয়, আমি বহুত দুখিত। যিহেতু আমি গম পাওঁ ৰঙাপাৰাৰ কংগ্ৰেছ কিন্তু খহনীয়া হৈ গৈছিলে, শেষ হৈ গৈছিলে। গিৰীন কুমাৰ ভূঞা তেখেত যেতিয়ালৈকে দায়িত্ব লৈছে, সেইটো সময়ত আমাৰ যুৱ কংগ্ৰেছ আছিলে। মই যুৱ কংগ্ৰেছৰ এডমিন ছেক্ৰেটাৰী হয়। যুৱ কংগ্ৰেছখিনি আমাৰ গিৰীন্দ্ৰ কুমাৰ ভূঞা ডাঙৰীয়া তেখেতৰ নেতৃত্বত বনাইছে। যুৱ কংগ্ৰেছৰ মণ্ডললৈকে ভোটৰলৈকে আমাৰ গিৰীন্দ্ৰ কুমাৰ ভূঞা ডাঙৰীয়া বনাইছে। কংগ্ৰেছৰ যিখিনি এতিয়া ভেটি আছিলে ৰঙাপাৰাত বৰ্তমান এইখিনি শেষ হৈ গৈছে। তেখেতে অহাৰ লগে লগে কংগ্ৰেছৰ এটা উৎসাহ বাঢ়িছে, আহিছিলে উৎসাহ। চবেই এটা আশা কৰিছিলোঁ, আমাৰ আদিবাসী জনগোষ্ঠীলৈকে বা বিভিন্ন জনগোষ্ঠীলৈকে এটা আশা আছিলে যে আমাৰ টিকেটখিনি ভাল এটা মানুহ প্ৰত্যাহাৰ কৰিব বুলি। কিন্তু কালিলৈকে আমি যিখিনি গম পালোঁ যে টিকেটখিনি আমাৰ কাৰ্তিক কুৰ্মী টিকেটখিনি পাইছে বুলি। কিন্তু এইটোত আমি সকলোৱে দুখিত, আৰু আমি এইটো কেতিয়াও মানি ল'ব আমি নোৱাৰোঁ। এইখিনি আমি যিখিনি কংগ্ৰেছ কৰ্মী আছোঁ, আমি এইখিনি কথা আমি মানি ল'ব নোৱাৰোঁ। কিয় আমাক জিকা কিন্তু ৰঙাপাৰাত লাগে, যিখিনি আমাৰ কংগ্ৰেছ আমি 20টা বছৰ আমি ভুগি আছোঁ। পঞ্চায়ত লেভেলৰ পৰা আমি সমষ্টি লেভেলত আমি ভুগি আছোঁ। এতিয়া কংগ্ৰেছ কেইটা ক'ত মাৰ খাই আছোঁ, এতিয়া কি কৰি আছে বিজেপিতে চাই আছে। আৰু ভাল দিনত আমি এটা ভাল কেণ্ডিডেট বিচাৰিছিলোঁ, কিন্তু সেইটো হিচাপত আমি
হাইকমাণ্ডে আমাক টিকেটখিনি প্ৰদান নকৰিলে। সেইকাৰণে হাইকমাণ্ডক আমি অনুৰোধ জনাওঁ, আপোনালোকে কংগ্ৰেছ দলটোক সমষ্টিৰ পৰা আপুনি শেষ কৰিব বিচাৰিছে নেকি? আমি কংগ্ৰেছ দলৰ কৰ্মী হৈ পেলাই আমাৰ যি আছে, আমি কংগ্ৰেছটোক আমি বচাবৰ কাৰণে আমাক সমষ্টিত ভাল কেণ্ডিডেট লাগে আমাক। সেইটো আমি ৰাইজে বিচাৰিছিলে। সেই হিচাপত গিৰীন্দ্ৰ কুমাৰ ভূঞাক আমি ৰাজ্য হৈ পেলাই তাক মানে আমি অনুৰোধ কৰিছিলোঁ আপোনালোকে টিকেটখিনি এপ্লাই কৰা বুলি। বালিপুৰৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।